পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ। অধিক উত্তপ্ত হৈছে ইজৰাইল ষ্ট্ৰাইকত 11 জনকৈ লেবাননৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। যেহেতু বৰ্তমান সময়ত যদি আমি চাওঁ যে ইৰাণ আৰু ইজৰাইলৰ আমেৰিকাৰ মাজত যি যুদ্ধ চলি আছিলে তাৰ মাজতে কিছু খাম কাটিছিলে, কিন্তু পুনৰবাৰ এতিয়া অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ইজৰাইলৰ ষ্ট্ৰাইকত লেবাননত 11 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত। পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব, যেহেতু লেবাননত ভয়ংকৰ ষ্ট্ৰাইক কৰিছে ইজৰাইলে, লেবাননত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ইজৰাইলৰ ষ্ট্ৰাইকত 11 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। 11 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। যিহেতুকে ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি আছিলে, হৰমুজক লৈ ইৰাণ ওমানৰ মাজত আলোচনা চলি থকাৰ মাজতে ভয়ংকৰ আক্ৰমণ আৰু এতিয়াও ক্ষতিগ্ৰস্ত আৱাসিক এলেকাত আবদ্ধ হৈ আছে বহু লোক। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হৈছে উদ্ধাৰ অভিযান চলাই আছে প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে। আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত এতিয়া হিজবুল্লাহে হুংকাৰ প্ৰদান কৰিছে, প্ৰত্যুত্তৰ দিয়া হ'ব, উচিত প্ৰত্যুত্তৰ দিয়া হ'ব, কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। যুদ্ধবিৰতিৰ পিছত পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইজৰাইলে আক্ৰমণ কৰিছে, এয়াৰ ষ্ট্ৰাইক কৰিছে লেবাননত, এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। আৰু ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি। ইজৰাইলৰ ষ্ট্ৰাইকত 11 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। কালি 15 আগষ্টৰ দিনটোতে সংঘটিত হৈছিলে ঘটনা। আৰু হৰমুজক লৈ ইৰাণ আৰু ওমানৰ মাজত আলোচনা চলি থকাৰ মাজত এই ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এক ডাঙৰ খবৰ, ইণ্টাৰনেশ্যনেল আপডেট আমি দিবলৈ চেষ্টা কৰিছো, ইণ্টাৰনেশ্যনেল ৱাৰ আপডেট দিবলৈ চেষ্টা কৰিছো। আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে পুনৰ এক ইণ্টাৰনেশ্যনেল আপডেট আহি পৰিছে। ইজৰাইলে আক্ৰমণ কৰিছে, এয়াৰ ষ্ট্ৰাইক কৰিছে ইজৰাইলে। আৰু এতিয়া হিজবুল্লাহে সকিয়নি প্ৰদান কৰিছে, কঠোৰতকৈ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব, বুলি মন্তব্য কৰিছে হিজবুল্লাহৰ তৰফৰ পৰা। আৰু এতিয়া পুনৰ অধিক উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ। ইজৰাইলৰ আক্ৰমণৰ পিছত এতিয়া হিজবুল্লাহে প্ৰত্যুত্তৰ দিয়া হুংকাৰ প্ৰদান কৰিছে। লেবাননত এয়াৰ ষ্ট্ৰাইক কৰিছিলে ইজৰাইলৰ তৰফৰ পৰা। আৰু সেই এয়াৰ ষ্ট্ৰাইকত 11 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। যি হৰমুজক লৈ আলোচনা চলি আছিলে ইৰাণ আৰু ওমানৰ মাজত, সেই আলোচনাৰ মাজতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 11 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ভয়ংকৰ ঘটনাত। এতিয়া বহু লোক আবদ্ধ হৈ আছে। আবদ্ধ লোকসকলক উদ্ধাৰ অভিযান চলোৱা হৈছে। এটা আৱাসিক এলেকাত আক্ৰমণ কৰিছিলে ইজৰাইলৰ তৰফৰ পৰা আক্ৰমণ কৰাৰ পাছতে এতিয়া এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লেবাননত। জনাইছে মুহূৰ্ত ডাঙৰ খবৰ, এই আক্ৰমণক কঠোৰতকৈ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰা হৈছে হিজবুল্লাহৰ তৰফৰ পৰা। ইতিমধ্যে হিজবুল্লাহৰ তৰফৰ পৰা মন্তব্য কৰিছে যে এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব, কঠোৰতকৈ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব লেবাননত। এতিয়া ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছে ইজৰাইলে। আৰু ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত এতিয়া থৰকা চুটি হেৰুৱাইছে লেবাননৰ ৰাইজে। মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। এটা আৱাসিক এলেকা সম্পূৰ্ণৰূপে শেষ কৰিছে। আৰু যি খবৰ আহি পৰিছে, প্ৰায় 11 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। 15 আগষ্টৰ দিনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰু এই ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুৱাইছে 11 জনকৈ লোকে। আৰু বহু লোকে প্ৰাণ হেৰুৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে উদ্ধাৰ অভিযান চলাই থকা হৈছে, চলাই আছে ইতিমধ্যে। যিহেতু বহু লোকে তাত প্ৰাণ হেৰুৱাইছিলে সেই ঘটনাৰ পিছতে এতিয়া উদ্ধাৰ অভিযান চলাই থকা হৈছে। বহু লোক আজিৰ দিনটোত তাত আবদ্ধ হৈ আছে। আৰু সেই আবদ্ধ লোকসকলৰ উদ্ধাৰ চলাই থকা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। লেবাননত ভয়ংকৰ আক্ৰমণ, ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক কৰিছে লেবাননত। যি সময়ত
যুদ্ধবিৰতিৰ পিছত এই ভয়ংকৰ আক্ৰমণ বুলি কৈছে সকলোৱে যুদ্ধবিৰতিৰ পিছত এক ভয়ংকৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে লেবাননক আৰু তাৰ পাছত এতিয়া হিজবুল্লাহৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰিছে ইজৰাইলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব কঠোৰতকৈ কঠোৰ প্ৰত্যুত্তৰৰ সন্মুখীন হ'ব লাগিব ইজৰাইল